Flood situation in Assam continues to be grim. Approximately 14 lakhs people have been affected. Kaziranga National Park is grappling with severe flood. Floods claim lives of 174 animals and 10 one-horned rhinos. Raijor Dal Chief Akhil Gogoi slams PM Modi. The flood situation in Assam is showing no signs of improving, with roughly 1.4 million people across several districts still dealing with downpour as of today. Several major rivers, including the Brahmaputra, were flowing above the danger limit in various regions of the state. The death toll from this year's flood, storms and lightning has reached 99. According to the official data, 13,99,948 individuals remain affected in 83 revenue circles and 2,545 villages across several districts. The districts that are impacted are Kachar, Borpeta, Kamrup, Nagaon, Dhubri, Biswanath, Golaghat, Goalpara, Hailakandi, Sibsagar, Dibrugarh, Morigaon, Tinsukia, Nolbari, Hemaji, South Solmara, Lakhimpur, Karimganj, Charaideo, Bongaigaon, Kokrajhar, Darang, Jorhat, Kamrup Metropolitan, Majuli and Shira. ব্রিজ এখন দিছিল সরকারে যদিও ব্রিজ এখন দিছিল সেই ব্রিজখন সরকারি বিভাগীয় কর্তৃপক্ষ যিখিনি অবহেলা কৰিছে এইখিনি আৰু ক'ব লগা নাই যিখিনি লাগিছিল ওপৰত হাইট লাগিছিল হাইট দিয়াৰ পিছত সিহঁতে কি কৰিলে আমাৰ ৰাইজৰ কথা নুশুনে সিহঁতৰ মন মাতালি ভাবে ব্ৰিজখন কৰি গ'ল একবাৰে চাফৰ কৰি গ'ল আমি কৈছো যে ব্ৰিজখন অলপ ওপৰত দিলে ব্ৰিজখন টিকিব সিহঁতৰ নিজৰ স্বাৰ্থৰ কাৰণে মন মাতালি ভাবে ব্ৰিজখন বনাই থৈ গ'ল খালি মেঘালয়ৰ পৰা অহা ঢলত যিখিনি আমাৰ ক্ষতি কৰিলে এই ব্ৰিজখন নহ'লে ইয়াত আমাৰ ইফালে স্কুলৰ ল'ৰা ছোৱালী যিমানখিনি যায় ইয়াত এটা হাই স্কুল আছে এম ই স্কুল আছে এল পি স্কুল আছে পশু হস্পিটেল আছে আমাৰ কিবা লগা হ'লে তাতে আমি পশু লৈ যাওঁ চিকিৎসাৰ কাৰণে এতিয়া আৰু যাৰ কোনো বুদ্ধি নাই Assam's national heritage site Kaziranga National Park is grappling with severe flood. The floods have already claimed lives of as many as 174 animals, including 10 one-horned rhinos. According to Park Authority, the overflooding situation in the national park is not improving. But 46 forest camps are still underwater. Raijor Dal Chief Akhil Gogoi, while expressing concerns over the increasing death toll of animals, slammed Bharatiya Janata Party over PM Modi not visiting the affected flood heritage site. Akhil Gogoi further stated that the forest ministers of the Bharatiya Janata Party government in the state has not even once bothered to come to Kaziranga. He stated that the cabinet, the assembly and the BJP party do not feel the need to talk. 2024 চনৰ দ্বিতীয়টো বানত কাজিৰঙাত 10টা গড়ৰ মৃত্যু হৈছে পৃথিৱী বিখ্যাত গড় 10টা যদি এটা বানপানীৰ ঢৌত মৃত্যু হ'বলৈ হয় তেতিয়া হলে কি পৰ্যায়ৰ বানপানী হৈছে এটো আমি সকলোৱে অনুমান কৰা প্ৰয়োজন আমি দেখিছো যে এবাৰ কালি যিখন আমাৰ কাজিৰঙা পিনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা যিখন বুলেটিন উলিয়াইছে সেই বুলেটিন মতে এতিয়ালৈকে কাজিৰঙাত বোধহয় 168টা বন্যজন্তু এইবাৰৰ যেটো ওয়েভ বানপানীৰ ওয়েভত মৃত্যু হৈছে 168 তাৰ ভিতৰত 10টা গড় হুগুৰি পহু আছে 153টা দল হৰিণ আছে 3টা আৰু হৰ পহু আছে 2টা সৰ্বমুঠ 168টা বন্যপ্ৰাণী এবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সময়ত মৃত্যু ঘটিছে কোৱা হৈছে মই নাজানো ভালকে কোৱা হৈছে যে এবাৰে সৰ্বোচ্চ পৰিমাণৰ বানপানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উঠিছে সাধাৰণতে আমি দেখো যে অসমৰ মুখ্যমন্ত্ৰীজনে সাংঘাতিক ধৰণৰ
টিভিত নিউজ কৰিবৰ কাৰণে সাংঘাতিক ধৰণৰ এটা ষ্টাণ্ট এটা কৰে সাংঘাতিক ধৰণৰ তেওঁ বানপানী এলেকাত ঘূৰা এনেকুৱা ধৰণৰ এটা ষ্টাণ্ট কৰা আমি দেখিবলৈ পাওঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰ ৱেভত এতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰীকো ইয়ালৈ অহাৰ খবৰ এতিয়ালৈকে পোৱা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহাৰ খবৰ পোৱা নাই তৃতীয় বস্তুটো হ'ল যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত লাইভ শ্ব' কৰিবলৈ আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰা তেওঁ টিভিৰ লাইভ দিয়ে তেওঁ গোটেই ভাৰতবৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থাকে নেশ্যনেল পাৰ্কৰ ভিতৰৰ পৰা তেওঁ লাইভ দিয়ে কিন্তু যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আটাইতকৈ ডাঙৰ বিপদ হৈছে নিউজ ডেস্ক এনি নিউজ